खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के ढेकियाजुली राजस्व क्षेत्र के खाम फार्म सेंटर में ऐसी कम्युनिटी हॉल निर्माण का शिलान्यास बीटीआर प्रमुख प्रमोद बोडो ने किया। सैकड़ों लोगों की उपस्थिति में एक शुभ माहौल के बीच इस कम्युनिटी हॉल निर्माण कार्य का शिलान्यास किया गया। शिलान्यास कार्यक्रम के सफलतापूर्वक संपन्न होने के बाद बातासीपुर सिजुगुरी प्राइमरी स्कूल के खेल मैदान में एक सार्वजनिक सभा का आयोजन किया गया। अखिल बोडो छात्र संघ के सोनितपुर जिला समिति के अध्यक्ष इनुस मुसाहारी की अध्यक्षता में आयोजित इस सभा में बीटीआर प्रमुख प्रमोद बोडो ने महत्वपूर्ण भाषण दिया। 50 लाख रुपए की लागत से बनने वाले इस कम्युनिटी हॉल के शिलान्यास कार्यक्रम के प्रमोद बोडो के साथ बीटीआर के कार्यकारी सदस्य निर्तुल स्वर्गयारी, बीटीआर के पूर्व उप कार्यकारी सदस्य खामफा बोरकोयारी, तामुलपुर विधानसभा क्षेत्र के पूर्व विधायक चंडी बसुमतारी, अखिल बोडो छात्र संघ के केंद्रीय मुख्य सलाहकार कुसुम स्वर्गयारी, केंद्रीय समिति के प्रवक्ता अभित नारदारी आदि लोग उपस्थित रहे। असम के जिला सोनितपुर से प्रशांत बैसी की रिपोर्ट। आमार खामफ्राम सेंटर बुली कय निखिल बोडो छात्र सन्था जिला कमिटिर अधिवेशनলৈ আহিছিলোঁ আৰু তাত মোক বহুতখিনি এপ্লিকেশ্যন ৰাইজে দিছিলে তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগবিলাক লৈ পেলাই আৰু তেতিয়া মই ঘোষণা কৰিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মেল মিটিং কৰাৰ কাৰণে কেতিয়াবা সেমিনাৰ ৱৰ্কশ্বপ আমাৰ ধৰ্মীয় অনুষ্ঠানৰে হওক বা সামাজিক অনুষ্ঠান ছাত্ৰ সংগঠন সাহিত্য সভা সকলোৰে সুবিধাৰ কাৰণে এটা কমিউনিটি হল বা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে। 50 লাখ টকা ঘোষণা কৰিছিলোঁ আৰু আজি ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া এই এৰিয়াৰে বিধায়ক হয়, কিন্তু তেখেতে আজি আমাৰ এছেম্বলি চলি আছে কাৰণে আহিব পৰা নাই। মই তেখেতৰ লগত কথা পাতিছোঁ। আজি ইয়াৰ আধাৰশিলা স্থাপন হ'ল আৰু আমি চেষ্টা কৰিছোঁ 1 মাহৰ ভিতৰতে কাম আৰম্ভ হ'ব লাগে আৰু ধুনীয়াকৈ এটা অডিটৰিয়াম নিৰ্মাণ হয়। ইয়াৰ বাহিৰে আজি বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন কৰা আৰু বিভিন্ন স্কুলত আমি 10 লাখ টকা দিছোঁ। অলপ স্কুলবিলাক মেৰামতি কৰা, ভালকৈ বনাই ল'ব পাৰে। ইয়াৰ কাৰণেও কিছুমান জাগাত আধাৰশিলা স্থাপন কৰা হ'ব। আৰু মই এই যোৱা সভাত অহা সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত তেতিয়া ঘোষণা কৰিছিলোঁ 3টা ইয়াত মই উডেন ব্ৰিজ দেখা পাই গৈছিলোঁ। 3টা উডেন ব্ৰিজটো ৰিপ্লেচ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ এষ্টিমেট বনোৱা হৈছে আৰু সেইটো অতি শীঘ্ৰে কাম কৰা হ'ব। আৰু এই ৰাস্তাটো যিটো আমাৰ খামফ্ৰাম চেণ্টাৰলৈকে অহা ৰাস্তাটো মন্ত্ৰী মহোদয়ে সেইটো নিৰ্মাণ কৰিম বুলি কথা দিছে। সেই হিচাপে মই আশা কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ ভূমিৰ সমস্যাটোৱে ডাঙৰ সমস্যা আছিলে, কিন্তু যিটো ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত বহুতে ভূমিৰ সমস্যাখিনি সমাধান হৈ গ'ল। তো বাকী ছ'চিঅ' ইকনমিক এডুকেশ্যনেল বাকী যিবিলাক প্ৰব্লেম আছে সেইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আমি লাহে সমাধান কৰিম আৰু বহুত % ইতিমধ্যে সমাধান হোৱাৰ পথত বাকীখিনিও আমি লাহে সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম।